বহুত বেছি ভাল লাগিছে। এই দিনটোলৈ আমি বহুত দিনৰ পৰা অপেক্ষা কৰি থাকোঁ। আজি সেই দিনটো আহিছে আৰু এই দিনটোত ছোৱালীবিলাকৰ বিশেষকৈ বহুত অপেক্ষা আৰু চবেই সাজি কাচি আহি পেলাই সৰস্বতী মাক পূজা কৰে। পূজা কৰি পেলাই তেওঁলোকে নিজৰ মনৰ কামনাবোৰ সৰস্বতী মাৰ ওচৰত কয় আৰু তেওঁলোকে বহুত আশাৰে এইটো দিনলৈ বাট চাই থাকে। সকলোকে আজি বহুত ধুনীয়া লাগিছে। সকলোৱে সাজি কাচি আহি সৰস্বতী মাক কৰিছে আৰু আমাৰ কলেজত প্ৰত্যেক বছৰে সৰস্বতী পূজা ভাগ পালন কৰা হয়। এইবাৰো পাতিছে। এইবাৰো বহুত ধুনীয়াকৈ সৰস্বতী পূজা ভাগ পালন কৰিছে। চবৰে মনত হাঁহি ফূৰ্তি দেখি বহুত আনন্দিত হৈছোঁ আৰু অৱশেষত সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। ধন্যবাদ। আজি আমি কলিয়াবৰ মহাবিদ্যালয়তো আমাৰ সৰস্বতী দেৱীৰ অৰ্থাৎ আজি সৰস্বতী পূজা আজি আমি আমাৰ কলিয়াবৰ মহাবিদ্যালয়তো আমি উদযাপন কৰিছোঁ। ৰাতিপুৱাৰে পৰা আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰে ভিৰ কৰিছে। আমি প্ৰতিবাৰে এনেদৰে উদযাপন কৰোঁ। এইবাৰ আমি মহাবিদ্যালয়ত আধ্যাত্মিক পৰিৱেশৰ লগতে এটা নতুন সংযোজন কৰিবলৈও চেষ্টা কৰিছোঁ। সেইটো হ'ল আমাৰ মহাবিদ্যালয়লৈ সৰহসংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আহে আৰু তেওঁলোকৰ খুব এটা হেঁপাহ থাকে সৰস্বতী পূজালৈ আহি মহাবিদ্যালয়খন এপাক চাই যোৱাৰ। সেয়েহে আমি শিক্ষাৰ্থী প্ৰাক্তনসকলৰ বাবে একলম এটা লিখাৰ ব্যৱস্থা কৰিছোঁ, য'ত তেওঁলোকে ৰাতিপুৱাৰ পৰা তেওঁলোকে আহি সেই আমি নিৰ্দিষ্ট কৰি থোৱা ঠাইখনত নিজৰ নামটোৱেই হওক বা নিজৰ অনুভৱেই হওক তাত ব্যক্ত কৰি খুব আনন্দ পাইছে আৰু সেইটো আমি এবাৰ নতুন ব্যতিক্ৰম প্ৰয়াস বুলি ভাবিছোঁ। আৰু লগতে আমাৰ এতিয়া বৰ্তমান প্ৰসাদ বিতৰণ হৈ আছে। অলপ পাছতে আমাৰ খিচিৰি বিতৰণ কৰা হ'ব আৰু আশা ৰাখিছোঁ আমাৰ এই মহাবিদ্যালয়ৰ যি পূজা ভাগ সম্পন্ন হ'ব আৰু আমাৰ মহাবিদ্যালয়খন আৰু উন্নতি পথে আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ। বহুত বেছি ভাল লাগিছে। এই দিনটোলৈ আমি বহুত দিনৰ পৰা অপেক্ষা কৰি থাকোঁ। আজি সেই দিনটো আহিছে আৰু এই দিনটোত ছোৱালীবিলাকৰ বিশেষকৈ বহুত অপেক্ষা আৰু চবেই সাজি কাচি আহি পেলাই সৰস্বতী মাক পূজা কৰে। পূজা কৰি পেলাই তেওঁলোকে নিজৰ মনৰ কামনাবোৰ সৰস্বতী মাৰ ওচৰত কয় আৰু তেওঁলোকে বহুত আশাৰে এইটো দিনলৈ বাট চাই থাকে। সকলোকে আজি বহুত ধুনীয়া লাগিছে। সকলোৱে সাজি কাচি আহি সৰস্বতী মাক কৰিছে আৰু আমাৰ কলেজত প্ৰত্যেক বছৰে সৰস্বতী পূজা ভাগ পালন কৰা হয়। এইবাৰো পাতিছে। এইবাৰো বহুত ধুনীয়াকৈ সৰস্বতী পূজা ভাগ পালন কৰিছে। চবৰে মনত হাঁহি ফূৰ্তি দেখি বহুত আনন্দিত হৈছোঁ আৰু অৱশেষত সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। ধন্যবাদ। আজি আমি কলিয়াবৰ মহাবিদ্যালয়তো আমাৰ সৰস্বতী দেৱীৰ অৰ্থাৎ আজি সৰস্বতী পূজা আজি আমি আমাৰ কলিয়াবৰ মহাবিদ্যালয়তো আমি উদযাপন কৰিছোঁ। ৰাতিপুৱাৰে পৰা আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰে ভিৰ কৰিছে। আমি প্ৰতিবাৰে এনেদৰে উদযাপন কৰোঁ। এইবাৰ আমি মহাবিদ্যালয়ত আধ্যাত্মিক পৰিৱেশৰ লগতে এটা নতুন সংযোজন কৰিবলৈও চেষ্টা কৰিছোঁ। সেইটো হ'ল আমাৰ মহাবিদ্যালয়লৈ সৰহসংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আহে আৰু তেওঁলোকৰ খুব এটা হেঁপাহ থাকে সৰস্বতী পূজালৈ আহি মহাবিদ্যালয়খন এপাক চাই যোৱাৰ। সেয়েহে আমি শিক্ষাৰ্থী প্ৰাক্তনসকলৰ বাবে একলম এটা লিখাৰ ব্যৱস্থা কৰিছোঁ, য'ত তেওঁলোকে ৰাতিপুৱাৰ পৰা তেওঁলোকে আহি সেই আমি নিৰ্দিষ্ট কৰি থোৱা ঠাইখনত নিজৰ নামটোৱেই হওক বা নিজৰ অনুভৱেই হওক তাত ব্যক্ত কৰি খুব আনন্দ পাইছে আৰু সেইটো আমি এবাৰ নতুন ব্যতিক্ৰম প্ৰয়াস বুলি ভাবিছোঁ। আৰু লগতে আমাৰ এতিয়া বৰ্তমান প্ৰসাদ বিতৰণ হৈ আছে। অলপ পাছতে আমাৰ খিচিৰি বিতৰণ কৰা হ'ব আৰু আশা ৰাখিছোঁ আমাৰ এই মহাবিদ্যালয়ৰ যি পূজা ভাগ সম্পন্ন হ'ব আৰু আমাৰ মহাবিদ্যালয়খন আৰু উন্নতি পথে আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ।